মই কেইটামান কথা ক'বলৈ ওলাইছোঁ কি জানেনে হয় যদি কমেণ্ট কৰি জনাব আৰু নহয় যদিও কমেণ্ট কৰি জনাব মই কোৱা কথা এটা হয়নে নহয় আপোনালোকে ভিডিঅ'টো ওপৰ নকৰিব আপোনালোকে চাই থাকক মইনো কি ক'ব বিচাৰিছোঁ আজিকালি আমাৰ মানে দেশখনত কি হৈছে জানেনে চবকে কোৱা নাই দেই চবে তেনেকুৱা নহয় আৰু যেই কেইজনী হয় তাহাঁতকে কৈছোঁ এই বোৱাৰীকেইজনী যে জোৱান ল'ৰা বিচাৰে কিয় গিৰিয়েককেইটা সিহঁতৰ পচন্দ নহয় নেকি আৰু পচন্দ কৰি বিয়া হোৱা নাছিল নেকি আৰু ল'ৰাকেইটাক ক'ব বিচাৰিছোঁ এই ল'ৰাকেইটাই যে ছোৱালীবোৰ নাচাই কিনে যে বোৱাৰীৰ নজৰত পৰে কিয় কি কাৰণত হা কেনেকুৱা ল'ৰা ঐ ল'ৰাহাত তোমালোকে বোৱাৰী কিয় ইমান ভাল লাগে হা ছোৱালীবোৰ ভাল নালাগে ছোৱালীগিলা লাইফগিলা পৰি আছে তোমালোকৰ লাইফগিলা পৰি আছে তোমালোকে চাই চিন্তি বিয়া পাতা আৰু বোৱাৰীকেইজনীক কিহৰ নজৰ দিয়া কিয় সিহঁতৰ ল'ৰা ছোৱালী আছে পৰিয়াল আছে শাহু আছে ননদ আছে জা আছে দেওৰ আছে ভাচুৰ আছে দুখন পৰিয়ালৰ মাজত পৰি যায় আৰু এই বোৱাৰীকেইজনী কৈছোঁ যেইকেইজনী ল'ৰা পাগল জোৱান ল'ৰাকেইটা লাগে সেইকেইজনী বোৱাৰীক কৈছোঁ কিয় তোমালোকৰ লাজ চৰম নাই দুখন ঘৰৰ সন্মান নাই তোমালোকে দুখন ঘৰৰ সন্মান ৰাখিব নাজানা আৰু মহিলাৰ নামত কিয় তোমালোকে বদনাম ওলাইছা এইগিলা হা ইমান পচন্দ আজিকালি বোৱাৰী লাভাৰকেইটা আৰু এইবোৰ বন্ধ কৰিব লাগে কানুনে এইবোৰ বন্ধ কৰিব লাগে এই বোৱাৰী লাভাৰ জোৱান ল'ৰা লাভাৰ এইবোৰ বন্ধ কৰিব লাগে সহজতে মুখ্যমন্ত্ৰী ছাৰক কৈছোঁ এইবোৰ ভালকৈ এইবোৰ গম পালে পূৰা সিহঁতক এনেকুৱা শাস্তি দিব লাগে জেলত দিব লাগে যেতিয়া কোনোবাই গম পাব জোৱান ল'ৰাৰ লগত প্ৰেম কৰিছে বোৱাৰীয়ে এনেকুৱা শাস্তি দিব লাগে জেলত থৈ দিব লাগে তেতিয়াহে 10জনে শিক্ষা লাগিব লাজ পাব এই দেখিছে নহয় বন্দনা কলিতাই কি কৰিলে শ্বিলংখনহে যাই পায় মেঘালয়হে যাই পায় আৰু এইজনী কি কৰিলে দেখাই আছে নহয় নিউজত নাম নকওঁ নিউজত দেখাই আছে 1 মাহ হৈছে বিয়া হোৱা ইমান ধুনীয়া ল'ৰা কাৰ বুকুৰ ল'ৰা হেৰাই গ'ল কাৰ বুকুৰ পৰা ল'ৰাটো কাঢ়ি নিলে সংসাৰ কৰিবৰ কাৰণে কাঢ়ি নিছা আৰু মাৰিবও লৈ গ'লি ধেত ন্যায় নাপাবি তই আৰু তাইক একদম এনেকুৱা শাস্তি দিব লাগে জেল নহয় ফাঁচি দিব লাগে এনেকুৱা বোৱাৰীক ফাঁচি দিব লাগে তেতিয়াহ'লে এই জোৱান ল'ৰাকেইটা ভাল পোৱা বোৱাৰীকেইজনী তেতিয়া শিক্ষা লাগিব আপোনালোকে মই কোৱা কথাখিনি হয়নে নহয় এটা লাইক কৰি কমেণ্ট কৰি ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব বাই এইখিনিয়ে মোৰ ক'ব লগা আছিলে আৰু মই যি কৈছোঁ সঁচা কথা কৈছোঁ আপোনালোকে কমেণ্ট কৰি মোক জনাব যে মই কি ক'লোঁ ঠিক আছে ধন্যবাদ মোৰ ভিডিঅ' যাৰ ওচৰত গৈছে ইয়ে মোক কমেণ্ট কৰি জনাব বন্ধুসকল আপোনালোকে কমেণ্ট কৰি জনাব দেই